ছয়ফ আলী খানৰ সম্পত্তিক লৈ আইনী জটিলতা, শত্ৰু সম্পত্তি বুলি চৰকাৰৰ অভিযোগ। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ আপোনালোকক স্বাগতম। আজিৰ গুৰুত্বপূৰ্ণ খবৰ, নতুন এটা আইনী বিতৰ্কৰ মাজত পৰিছে বলিউডৰ জনপ্ৰিয় অভিনেতা ছয়ফ আলী খান। সংবাদ মাধ্যমৰ তথ্য অনুসৰি তেওঁ সম্পৰ্কিত তিনিখন সম্পত্তি, যিবোৰ ভোপাল, শিহুৰ আৰু ৰায়চেন জিলাত অৱস্থিত, শত্ৰু সম্পত্তি হিচাপে চিহ্নিত কৰা হৈছে। এই সম্পত্তিসমূহ এখন চৰকাৰী পত্ৰযোগে 2025 চনৰ 8 মে'ত গৃহ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনস্থ অৰ্থাৎ CEPIয়ে ঘোষণা কৰে। ঘটনাৰ মূল কেন্দ্ৰত আছে ছয়ফ আলী খানৰ বংশীয় সম্পৰ্ক। তেওঁ ভোপালৰ শেষ নৱাব হামিদুল্লাহ খানৰ বংশধৰ। নৱাবৰ কন্যাসকল আবিদা আৰু আফতাব বেগম পাকিস্তানৰ নাগৰিক আছিল বুলি CEPIৰ দাবী। সেই অনুসৰি তেওঁলোকৰ অংশত থকা ভাৰতৰ সম্পত্তিসমূহ শত্ৰু সম্পত্তি হিচাপে গণ্য কৰা হৈছে। এই সন্দৰ্ভত সমাজকৰ্মী অমিতাভ অগ্নিহোত্ৰীয়ে CEPIৰ ওচৰত অভিযোগ দাখিল কৰিছে। তেওঁৰ মতে 1949 চনৰ একত্ৰীকৰণ চুক্তিৰ প্ৰমাণিক নথি নৱাব পৰিয়ালে দাখিল কৰিব লাগিব, নহ'লে সম্পত্তিসমূহ চৰকাৰে জব্দ কৰিব পাৰে। উল্লেখযোগ্য যে CEPIৰ তথ্য অনুসৰি ভাৰতত পাকিস্তানী নাগৰিকৰ নামেৰে ওপৰত চিহ্নিত 12,983খন শত্ৰু সম্পত্তি আছে, যাৰ ভিতৰত অধিকাংশ উত্তৰ প্ৰদেশ আৰু পশ্চিম বংগত অৱস্থিত। আহকচোন জানো শত্ৰু সম্পত্তি কি? এই সম্পত্তিসমূহ হৈছে সেইসকল ব্যক্তিৰ যি ভাৰতৰ বিভাজনৰ পাছত পাকিস্তান বা চীনলৈ গৈ তেওঁলোকৰ ভাৰতত থকা মাটি মালিকী এৰি গৈছিল। 1968 চনৰ শত্ৰু সম্পত্তি আইন অনুসৰি এনে সম্পত্তি পুনৰ দাবী কৰা বা হস্তান্তৰ কৰাটো অবৈধ। 2017 চনত এই আইনৰ সংশোধনী অনুসৰি ভাৰতীয় নাগৰিকে এনে সম্পত্তিত অধিকাৰ দাবী কৰিব পাৰে। এই বিতৰ্কিত সম্পত্তিৰ জটিলতা আৰু CEPIৰ পৰৱৰ্তী পদক্ষেপই এতিয়া স্থিৰ কৰিব ছয়ফ আলী খানৰ সম্পত্তিৰ ভাগ্য। এই ক্ষেত্ৰত আদালতৰ নিৰ্ণয় আৰু চৰকাৰী অনুসন্ধানত আগন্তুক সময়ত নতুন মোড় আহিব পাৰে। সংযুক্ত হৈ থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটোৰ লগত। চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।